হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম এটা ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন মানে কি এখন এক্সামৰ নটিফিকেশ্যনে হ'ল আৰু এই এক্সামৰ নটিফিকেশ্যনখন হ'ল DME ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ গ্ৰেড 3 নন টেকনিকেল পষ্টসমূহৰ কাৰণে। নন টেকনিকেল পষ্টসমূহৰ অনলাইন এপ্লিকেশ্যন এভেইলেবল থাকিব 16/1/2025 মানে জানুৱাৰীৰ 16 তাৰিখ 2025 বৰ্ষলৈকে অনলাইন এপ্লিকেশ্যন চলি থাকিব আৰু যিসকলে অলৰেডি এপ্লাই কৰি থৈছিলে 2023 এডভাৰটাইজমেণ্টত তেওঁলোকে এপ্লাই কৰিব নালাগে। যিসকলে এপ্লাই কৰা নাই নতুনখিনিয়ে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব 16 জানুৱাৰীলৈকে আৰু যিসকলে অলৰেডি এপ্লাই কৰিছিলে 2023 কিন্তু পাহৰি গ'ল তেওঁলোকে DMEৰ হেল্পলাইন নম্বৰত কল কৰি পেলাই তেওঁলোকে নিজৰ যোনখিনি এপ্লিকেশ্যন ID বা কিবা কিবি আছিলে ডিটেইলছ সেইখিনি এবাৰ সুধি ল'ব পাৰে বা আকৌ এপ্লাই কৰিব নেকি সেইখিনি বস্তু এবাৰ ক্লেৰিফিকেশ্যন লৈ ল'ব পাৰে। ঠিক আছে, আৰু লগতে ৰিটেন এক্সামিনেশ্যন হ'ব গ্ৰেড 3 নন টেকনিকেল ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন অসমৰ। চ' সেইটো ৰিটেন এক্সামিনেশ্যনৰ ডেটটো হ'ল 9/3/2025। চ' মাৰ্চৰ 9 তাৰিখে পৰীক্ষা অনুষ্ঠিত হ'ব। মাৰ্চৰ 9 তাৰিখে আপোনালোকে সাজু হৈ থাকক। 9 মাৰ্চ 2025 9/3/2025 পৰীক্ষা অনুষ্ঠিত হ'ব আৰু বাকী নেচেচাৰী ইনষ্ট্ৰাকশ্যনছ আৰু বাকী অন্য ৰিলেটেড ইনফৰমেশ্যনবিলাক DMEৰ অফিচিয়েল ৱেবছাইট www.dme.assam.gov.in এভেইলেবল হ'ব ইন ডিউ কোৰ্চ অফ টাইম। ঠিক আছে, আৰু কেণ্ডিডেটসকলে অফিচিয়েল ৱেবছাইটটো ৰেগুলাৰলি চেক কৰি থাকিব, তেতিয়ালৈকে নতুন নতুন ইনফৰমেশ্যন আপোনালোকে পাই থাকিব। চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। অনলাইন এপ্লিকেশ্যন আপোনালোকৰ 16 জানুৱাৰীলৈকে চলি থাকিব আৰু লগতে পৰীক্ষা অনুষ্ঠিত হ'ব 9 মাৰ্চ 2025। ঠিক আছে, 9 মাৰ্চ 2025। আৰু লগতে আপোনালোকে যদি পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে DHS DME আয়ুষৰ গ্ৰেড 3 ফুল কোৰ্চ এভেইলেবল আছে 350। আপোনালোকে কোৰ্চটো ল'ব পাৰে। ইয়াতে প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ্ছৰ পৰা আদি কৰি আপোনালোকে যোনখিনি অফিচিয়েল চিলেবাছ সেইখিনি ইয়াতে কভাৰ হৈছে। আপোনালোকে মোৰ পৰা কোৰ্চটো ল'ব পাৰে আৰু কোৰ্চটো PDF ফৰ্মেটত এভেইলেবল আছে। কোৰ্চটো আপোনালোকে পে'মেণ্ট কৰাৰ লগে লগে PDF ফৰ্মেটত কোৰ্চটো পাই যাব। বাকী ADRE 3.0 বা 2025ৰ গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350। DHS DME আয়ুষৰ গ্ৰেড 3ৰ ফুল কোৰ্চ এভেইলেবল আছে 350। APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ প্লাছ মডেল ছল্ভ পেপাৰ এভেইলেবল আছে 400ত। আৰু আপোনালোকে APSCৰ মডেল মক কুৱেশ্যন পেপাৰখনো অকল যদি কুৱেশ্যন পেপাৰ ল'ব বিচাৰে ছল্ভ কুৱেশ্যন পেপাৰ মক পেপাৰ তেতিয়াহ'লে 50 ৰুপিজ আৰু অকল এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ ল'লে 375ত। গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত। APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AHDCLৰ AOৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 3খন ছাবজেক্টৰ ওপৰত 400ত। আৰু লগতে একাউণ্টেঞ্চিৰ কোনোবাই যদি কোৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম, তাতে 3000 MCQs পাই যাব আৰু লগতে সেইটো ফ্ৰীলি এভেইলেবল আছে। বাকী ষ্টেটিষ্টিক্স আৰু মেথমেটিক্স ৰিলেটেড মোৰ তাত মেটেৰিয়েলছ নাই। APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট মানে APSC JA ফুল কোৰ্চ এভেইলেবল আছে ফেজ 1 এক্সামিনেশ্যন জেনেৰেল ষ্টাডিজৰ কাৰণে আৰু লগতে ফেজ 2 জেনেৰেল ইংলিছ প্লাছ PC ৰাইটিং এভেইলেবল আছে 400ত। আছাম পুলিচৰ SI পৰীক্ষা হৈ গ'ল, কনিষ্টবল আৰু অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত। APSC ষ্টেন'গ্ৰাফাৰ ৰিটেন এক্সামিনেশ্যনৰ কাৰণে গ্ৰেড 2 ফুল কোৰ্চ এভেইলেবল আছে 300ত। উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত। আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে মোৰ পৰা এবাৰ কোৰ্চ ল'লে লাইফ টাইমৰ কাৰণে পাই থাকিব। তাৰ কাৰণে এডিশ্যনেল পে'মেণ্ট কৰিব নালাগে। প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল। এতিয়া বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ কোৰ্চবিলাকত জানুৱাৰী 2023 পৰা মানে জানুৱাৰী 2023 ফুল ইয়েৰ প্লাছ 2024 ফুল ইয়েৰ 2টা বছৰ ফুল কাৰেণ্ট এফেয়াৰ্ছৰ ইয়াতে এভেইলেবল আছে। কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে। কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব, এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক, তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ। আৰু লগতে আপোনালোকে মোৰ পৰা আগতে কোনোবাই যদি কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি এডিশ্যনেল মেটেৰিয়েলছখিনি ল'লে হ'ব, তেতিয়া প্ৰাইচটো অলপ কমি যাব। কাৰণ আপোনালোকে জানে APSC হওক বা অন্যান্য আছাম গভৰ্ণমেণ্টৰ কম্পিটিটিভ এক্সামছবিলাকৰ চিলেবাছ একেই থাকে, জাষ্ট লেভেল অফ ডিফিকাল্টিটো আৰু কুৱেশ্যন পেটাৰ্ণবিলাক অলপ বেলেগ হৈ যায় পৰীক্ষাত আৰু। চ' এইখিনি হৈ গ'ল কোৰ্চ ADRE 3.0 DHS DME আয়ুষ গ্ৰেড 3 APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ, তাৰপিছত গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট APSC AO APDCL AHDCLৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট JA আছাম পুলিচৰ কনিষ্টবল আৰু অন্যান্য ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2ৰ কাৰণে আৰু উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চেছ এভেইলেবল আছে। চ' এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে 9706557851। গোটেই কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে আৰু লগতে মই
কিছুমান এক্সটাৰ্নেল ৱেবছাইট আৰু ভিডিঅ' লিংকো দি দিম চ' দেট আপোনালোকে এডিশ্যনেল ছাপৰ্ট অলপ পাই যায় বাকী DSS DMEৰ পৰীক্ষা আপোনালোকে গম পালে কি বুলি কয় মাৰ্চৰ 9 তাৰিখে অনুষ্ঠিত হ'ব চ' আপোনালোকে অনলাইন এপ্লিকেশ্যন চলি থাকিব এতিয়া বৰ্তমান জানুৱাৰী 16 তাৰিখলৈকে চ' যিসকলে এপ্লাই কৰা নাই কৰি ল'ব পাৰিব আগতে যিসকলে এপ্লাই কৰা নাছিলে আগতে এপ্লাই কৰাসকলে নতুনকৈ এপ্লাই কৰিব নোৱাৰিব তাৰ কাৰণে আপোনালোকে DME হেল্পলাইন নাম্বাৰত এবাৰ কল কৰি চাব অফিচিয়েল ৱেবছাইটতে হেল্পলাইন নাম্বাৰ পাই যাব ঠিক আছে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক এডিশ্যনেল ইনফৰমেশ্যনৰ কাৰণে লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী DSS DME আয়ুষ গ্ৰেট DSS DME আয়ুষ বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো প্লেলিষ্ট চেক কৰি চাব পাৰিব সেইটো প্লেলিষ্ট ছেভ কৰি থ'ব তাতে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব লগতে মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম